স্বাগতম জনাইছো সকলোকে চেনেলটো নতুন ভিডিও এটা মাজলে সো বন্ধুসকল এই সম্পৰ্কে মই আগতো ভিডিও বনাইছিলো এটো জাস্ট আপোনালোকক ৰিমাইন্ডাৰ ভিডিও হিচাপে জনাই দিব বিচাৰিছো সো অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা অনলাইন এপ্লিকেশন চলি আছে এটা আন্ডাৰ গ্ৰেজুৱেট কোৰ্ছসমূহৰ বাবে বা পোষ্ট গ্ৰেজুৱেট কোৰ্ছসমূহৰ বাবে এগ্ৰিকালচাৰ যে পঢ়িব বিচাৰিছে কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট ইয়াতে আপোনালোকে বিএসসি অনাৰ্ছৰ যেটো এগ্ৰিকালচাৰ কোৰ্ছ আছে ইয়াতে টোটাল 182টা সিট আছে ইয়াতে মিনিমাম 4 ইয়াৰ্স ইনক্লুডিং ইয়াতে 6 মান্থৰ যেটো ইন্টাৰ্নশিপ থাকে প্লাস ইয়াতে বিএন কলেজ অফ এগ্ৰিকালচাৰ বিশ্বনাথ চাৰিআলি যিখন আছে তাৰ পিছত ইয়াতে 100টা সিট আছে এসসিএস কলেজ অফ এগ্ৰিকালচাৰ যেটো ধুবুৰীত আছে সাপৰত আৰু ইয়াতে 60টা সিট আছে সো এইবিলাকৰ বাবে এলিজিবিলিটি সমূহ ৰাখিছে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বা ফিজিক্স কেমিষ্ট্ৰি এগ্ৰিকালচাৰ সাবজেক্ট সমূহ থাকিব লাগিব আৰু আপোনালোকৰ 50% মাৰ্কস থাকিব লাগিব ইন এগ্ৰিগেট জেনাৰেল আৰু ওবিসি ক্যান্ডিডেট আৰু ইউপিএস ক্যান্ডিডেট হলে আৰু যদিহে আপুনি এসসি এসটি ক্যাটাগৰি পৰা হয় তেন্তে 40% মাৰ্কস হলে হৈ যাব আৰু এটো আপোনালোকৰ 10+ অৰ্থাৎ হায়াৰ সেকেন্ডাৰী মাৰ্কৰ কথা কৈছে সো এটা 342টা ফেকাল্টি অফ এগ্ৰিকালচাৰৰ কোৰ্স আছে নেক্সট কলেজ অফ হৰ্টিকালচাৰ এণ্ড এফএসআৰ নলবাৰী যিখন আছে বিএসসি অনাৰ্ছৰ হৰ্টিকালচাৰৰ কোৰ্স আছে ইয়াতে 45টা আছে ইয়াতে আপোনালোকৰ সেম ৰখা হৈছে যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু কোৰ্সৰ ডিউৰেচন বা সময়সীমাটো সেম কলেজ অফ সেৰিকালচাৰ তিতাবৰ যিখন আছে ইয়াতেও সেৰিকালচাৰ বিএসসি বাবে আছে 30টা সিট আছে ইয়াতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া সেম ৰখা হৈছে কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট যিখন আছে বিটেক এমটেক ইন মলিকুলাৰ বায়োলজি এণ্ড বায়োটেকনলজি ইয়াৰ ক্ষেত্ৰত 40টা সিট আছে ইয়াতো এলিজিবিলিটি ক্ৰাইটেৰিয়া সেম ৰখা হৈছে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বা ফিজিক্স কেমিষ্ট্ৰি এগ্ৰিকালচাৰ থাকিব লাগিব তাৰপিছত ফেকাল্টি অফ কমিউনিটি সায়েন্স ইয়াৰ ক্ষেত্ৰত কলেজ অফ কমিউনিটি সায়েন্স যোৰহাটৰ যিখন আছে বিএসসি অনাৰ্ছ কমিউনিটি সায়েন্স 55টা সিট আছে বিএসসি অনাৰ্ছ ফুড নিউট্ৰিশন এণ্ড ডায়েটেটিক্স ইয়াৰ বাবে আছে 31টা কলেজ অফ ফিশাৰী ৰহা যিখন নগৰ আছে বিএফএসসি তাৰপিছত ব্যাচেলৰ অফ ফিশাৰী সায়েন্স এটা টোটাল 50টা সিট আছে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো সেম ৰাখা হৈছে ওপৰৰ বাকিবিলাকৰ দৰে ভেটেনাৰী সায়েন্স যিখন আছে ইয়াতে কলেজ অফ ভেটেনাৰী সায়েন্স খানাপাৰা ইয়াৰ বাবে বিভিএসসি ব্যাচেলৰ অফ ভেটেনাৰী সায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী বাবে কোৰ্স টোটাল ইয়াতে টোটাল সিট আছে 110টা ইয়াতে মিনিমাম 5 ইয়াৰ্স 6 মান্থৰ কোৰ্স হয় 50% থাকিব লাগিব মিনিমাম বায়োলজি কেমিষ্ট্ৰি ফিজিক্স আৰু ইংলিশ একেটা সাবজেক্ট থাকিব লাগিব জেনাৰেল ওবিসি ইউপিএস হলে আপোনালোকৰ আৰু যদি এসসি এসটি পৰা হয় 47.5% পালেও হ'ব হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰত লখিমপুৰ কলেজ অফ ভেটেনাৰী সায়েন্স জয়হিং লখিমপুৰ যিখন আছে সেইখনত আপোনালোকৰ 60টা ইয়াতেও এলিজিবিলিটি ক্ৰাইটেৰিয়া সেম ৰাখিছে এনেকৈ টোটাল 170টা সিট ইয়াতে আছে ভেটেনাৰী সায়েন্সৰ বাবে বা ভেটেনাৰী ফেকাল্টি পৰা ইয়াতে এডমিশনৰ ক্ষেত্ৰত প্ৰথমতে আপোনালোকে এটা এন্ট্ৰেন্স এক্সামিনেশ্যন দিব লাগিব যেটো কম্পিউটাৰ বেস টেষ্ট আপোনালোকৰ লোৱা হ'ব এপ্লাই কৰাৰ বাবে www.admission.aau.ac.in এটো অফিচিয়েল ওয়েবসাইটলৈকে গৈ কৰিব লাগিব আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ফৰ্মখন ফিল আপ কৰিব লাগিব ডকুমেন্ট কি বিচাৰিছে হেমু আপলোড দিব লাগিব লগতে 1500 অৰ্থাৎ 1500 টকা পেমেন্ট কৰিব লাগিব অনলাইন মোডত আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়তে তাতে গেটৱে পাই যাব আৰু লাষ্ট ডেটটো জুনৰ 9 তাৰিখলৈকে ৰখা হৈছে আবেলি 4 বজালৈকে গতিকে যিসকল কেণ্ডিডেট এই আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আন্ডাৰত কোৰ্ছসমূহ কৰিবলৈ ইন্টাৰেষ্টেড তেওঁলোকে যাতে অতি সোনকালে এপ্লাইটো কৰি দিয়ে ভিডিওটো ইমানে আছিল নিশ্চয় লাইক এটা কৰি ৰাখিব থ্যাংক ইউ